গাইজ গুড মৰ্ণিং বেড মৰ্ণিঙে হৈ আছে কাৰণ বৰষুণ দি আছে এইটো চাওক আৰু আজি মই ভাইটিক ঘৰত এৰিবলৈ যাম সেইকাৰণে লৈ যাম মই ক্লাছত যাম সি বহি থাকিব আৰু লগতে আজি ঘৰত যাম আৰু কালি ঘূৰি আহিম আৰু এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ চ' চালক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এনেকৈ কৰি পেলাই ওলালোঁ যাবৰ কাৰণে ঘৰত মানে ক্লাছত যাম তাৰপিছত ঘৰত যাম আৰু এফালে বৰষুণো অলপমান দি আছে অলপমানকৈ বেছি দি আছে মানে আহি পাইছোঁ ক্লাছৰুমত আৰু ক্লাছটো অকণমান সময়ৰ পিছতে ষ্টাৰ্ট হ'ব আৰু ভাইটিক মোবাইল দিম আৰু মই ক্লাছটো কৰিম হাফ ছুটি ল'ম তাৰপিছত মই ঘৰত যাম আৰু ধুলাবাৰীৰ পৰা বাছো জল্দি পাই গ'লোঁ মানে খালী বাছ আৰু দুজন ওলালোঁ আৰু চ' আহি পালোঁ নিজৰ গাঁও এইটো চাওক ৰাস্তাৰ পৰা খোজকাঢ়ি আহি আছোঁ আৰু এইটো চাওক বোকা আমাৰ ৰাস্তা মানে গাঁৱত যোৱা ৰাস্তাটোৱে চব বোকা আৰু এতিয়া অকণমান খোজকাঢ়িব লাগে বেছি নহয় ধৰক 1-1.5 কিলোমিটাৰমান খোজকাঢ়িব লাগে আগতে ভিডিঅ'ত চাগে কৈছিলোঁ চাগে এটা মাথৰিত এইটো মাথৰিৰ পৰা যাব লাগে আৰু সেইটোৱে আৰু এনেকৈ খোজকাঢ়ি পেলাই আহি পালোঁৱে ঘৰ বেছি দূৰ নাই এইটো যিটো মানে এইটো জংঘলটো আছে সেইফালৰটোৱে হয় আমাৰ ঘৰ আৰু পিছফালৰ পৰা খোজকাঢ়ি আহি আছে আৰু চাওক বতৰটো আজি ভাল লাগিছে দেই মানে বতৰটো আজি ভাল দেই আমাৰ ঘৰ সেইটোৱে হয় যাওঁ এইফালেদি ঘূৰি পেলাই যাব লাগিব আৰু খানা চানা খাই পেলাই অকণমান বাহিৰৰ ফালে মানে ৰাস্তাৰ ফালে ওলাইছোঁ বতাহ মানে ইমান গৰম মানে গৰম আছিলে মানে বতৰটো আৰু সেইটোৱে পৰিৱেশ চাওক আৰু নদী কিনাৰত দেই মই নদীৰ কিনাৰত আছোঁ এইটো পুৰা বতাহ দি আছে ঠাণ্ডা আৰু এইটো নদী কিনাৰত আমাৰ 3 বছৰ হৈ গ'ল গৰাখহনীয়া হোৱা নাই বতাহটো কিমান ঠাণ্ডা দি আছে দেই আৰু এইটো হয় নাও আৰু সেইবিলাক নাওটো হয় চৰকাৰী হয় মানে ফৰেষ্টাৰৰ হয় এইবিলাক মানে গাঁৱৰে মানে মুছলমান কোনোবা মানে মানুহ আছে না তেওঁলোকৰ হয় অলপমান আগলৈকে যাওঁ অকণমান এই গাঁৱটোৱে চাই লওক কৰিম ন মোকো আমনি লাগি আছে আৰু এতিয়া আছোঁ নদীৰ কিনাৰত আৰু ফৰেষ্ট কেম্পৰ ফালে এইবিলাক আমাৰ ছাগলী এইটো এটা 2-3টা ছাগলী আমাৰ সুন্দৰী আৰু এইবিলাক কণমানি আৰু ইয়াতে দুৰ্গা মণ্ডপ বনাই আছে এই আমাৰ ঘৰৰ আগতে সেইটো হয় আমাৰ ঘৰ আৰু আমাৰ ঘৰৰ ঠিক আগতে আছে ইয়াত দুৰ্গা মণ্ডপ ভাল লাগিব আজি মানে এই বছৰ মই অকণমান আগলৈকে আহি আছোঁ দেই লৈ গ'লো আহি আছোঁ দেই আৰু এনেকৈ চাইকেল লৈ পেলাই ওলালোঁ মোৰ চাইকেল আৰু চাইকেলত ওলালোঁ অকণমান ঘূৰিবলৈ গাঁৱত ঘূৰোঁতে মানে এক্সপিৰিয়েঞ্চটোৱে বেলেগ মানে মজা লাগি যায় কিবা এটা চাওক ৰাস্তা আৰু ৰাস্তাৰ মাজে এই জংঘলৰ মাজত সোমাই ল'লোঁ সেইটো জংঘলৰ মাজতে সোমাই ল'লোঁ আৰু সেই আগতে খুৰীৰ ঘৰ আছে চ' তেওঁৰ ঘৰতে যাওঁ অকণমান মানে ঘূৰি আহোঁ আৰু সেইটো যোনটো পিছত দেখি আছে মানে ইয়াত এজন মানুহৰ হাতীয়ে ঘৰ চব ভাঙি পেলাই এইটো মানে ঘৰটো চব ভাঙি পেলাই ইয়াত এজন মানুহক মাৰিছে আৰু এনেকুৱা জেগাত ঘৰ আছে চাওকচোন বুঢ়া চাপৰিত আৰু সঁচাকৈ মানে বহুত বেয়া লাগিছে সেইদিনা মানে এজন চিনাকি মানুহ এনেকৈ হঠাৎছে ৰাতি 12টা নে 1টা বজাত হাতীয়া মানে আক্ৰমণ কৰিছে বোলে এনেকুৱা জেগাতে আছে খুৰীৰ ঘৰো এইটো আগতে হয় আৰু এনেকুৱা এটা ৰাস্তাৰ পৰা মানে আহিব লাগিব ফৰেষ্ট কেম্পটো সেই আগতে ইয়াৰ পৰা দেখি আছে মোবাইলত দেখা নাই সেই আগতে হয় ফৰেষ্ট কেম্প আৰু ফৰেষ্ট কেম্পৰ ওচৰতে ভাবকচোন কেনেকুৱা জেগাত বুঢ়া চাপৰিত বহি আছে মানুহ আৰু আহি পাইছোঁ ঘৰত আৰু ওলালোঁ খুৰীহঁতৰ ঘৰৰ পৰা অলপমান আগতে আহিছোঁ আৰু যেতিয়া খুৰীহঁতৰ ঘৰত যাওঁ তেতিয়া মানে কিবা এটা মোৰ লাভটো হ'বই মানে আজিৰ লাভটো হৈছে সেইটো ঢেকীয়া শাক পাই গ'লোঁ ইমান 2 টাইম হৈ যাব মোৰ কাৰণে আৰু মানে মইতো ৰুমত থাকোঁ ন সেইকাৰণে তাত লাগিব ৰুমত আৰু ভাবিছোঁ যে ইয়াৰ পৰাই ঢেকীয়া শাকটো লৈ যাম আৰু গৈছোঁ তাৰপিছত দি দিছে কালিৰ কাৰণে হ'ব আৰু মই আহিছোঁ সেইটো ৰাস্তাৰ পৰা এনেকুৱা এটা ৰাস্তা আছে যে এইটো ৰাস্তাৰ পৰা সেই আগতে আছে ঘৰটো চাওকচোন কিমান জংঘলৰ মাজত আছে
ঘৰ আৰু এইটো ৰাস্তাটো যায় ফৰেষ্ট কেম্পত মই কৈছোঁ যে সেই তাত মানে হাতীটোৱে মানুহ মাৰিছে ইমান পিছৰ পৰাই ফৰেষ্টাৰে এইবিলাক লগাই দিছে চাওকচোন ৰাতি ৰাতি কিমান বজাৰ পৰা এইটো কাৰেণ্ট দি দিয়ে মানে ইমান কাৰেণ্ট নাহিব মানে গৰু বা ছাগলী আৰু হাতী এইবিলাক লাগিলে ইমান কাৰেণ্ট নালাগে অকণমান কাৰেণ্ট লাগে যাতে মানে ভয় খাই পেলাই হাতীটোৱে ঘূৰি যায় আকৌ আৰু যাওঁ ময়ো ঘৰত বৰষুণ দিব অকণমান এটোপাল দুটোপালকৈ পৰি আছে আৰু মোৰ এটা চাৰ্জো নাই ভিডিঅ' এডিট কৰিব লাগে আপোনালোকক দিবও লাগে ভিডিঅ'টো ইমানতে সামৰিলে ভিডিঅ'খন ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিব দেই বহুত আপোনালোকক বহুত ছাপোৰ্ট লাগে কাৰণ ইমান 1.5 বছৰ ধৰি মোৰ ইউটিউবত 500হে ছাবস্ক্ৰাইবাৰ পাই গৈছোঁ 1000 হ'ব লাগিছিলে আৰু যি কি নহওক দিয়ক